গুড মৰ্ণিং গাইজ। এয়া দেখিছেনে মই ৰাতিপুৱাকৈ তাঁতশালত বহি ল'লোঁ, মানে ফুল বান্ধিব আছে। চ' গাইজ কি কৰিবা আৰু, উপায় নাই, মানুহ চানুহ নাই আৰু এইকাৰণে মই অকলে কৰি আছোঁ লাহে লাহে। চ' গাইজ এয়া দেখিছেনে কুকুৰাজনীয়ে ক'ত কণী পাৰি থৈছে, সেইজনীয়ে। তাৰপাছত মই আৰু পাপা সেইকাৰণে কিবা গঁৰালৰ পৰা কণীকেইটা উলিয়াই আছোঁ আৰু এতিয়া বেলেগ জেগা এটাত দিব লাগিব, নহ'লে কুকুৰাজনী তাত থাকিলে কণীবোৰ লোকচান হ'ব। চ' গাইজ আমি আঁতৰাই আছোঁ। তাৰপাছত একেবাৰে ওপৰত উঠাই থৈছোঁ, এজনী উমনি দি আছে আৰু এইজনী এতিয়া ৰাখি থৈ দিছোঁ, নহ'লে আকৌ তাত নবহিব যে। গাইজ মই একেবাৰে ঘৰৰ ওপৰত বহি আছোঁ। চ' গাইজ পাৰ্চেলটো আহিলে, তাৰপাছত পাৰ্চেলটো আহিলেই তাৰপাছত আকৌ ঘৰৰ ওচৰৰ মানুহবোৰে কৈছে পাৰ্চেলটো দেখাই কি আনিছ, সেইকাৰণে ৰাস্তাৰ মাজতে খুলিব লগা হ'ল আৰু গাইজ। সেয়া খুলি দেখাই আছোঁ, মই ঘৰে নাপালোঁগৈ। তাহাঁতে কৈছে চাওঁ, মই কৈছোঁ ৰ'ব দেখাই আছোঁ, ঘৰৰ পৰা আনি দেখাওঁ, নুশুনে, চায়েই বোলে, সেইকাৰণে দেখালোঁ। তাৰপিছত ভৰাই আছোঁ। তাৰপিছত গাইজ ঘৰত আকৌ আনবক্সিং কৰি আছোঁগৈ, নিজে ভালকৈ চাই লৈছোঁগৈ আৰু কেনেকুৱা লাগিছে। নিজে এবাৰ ভালকৈ চোৱাটো এবাৰে বেলেগ, হয় নাই? যিকোনো বস্তু এটা কিনাৰ পাছত আৰু চোৱাটোৰ মজাই বেলেগ আৰু, সেইকাৰণে চাই আছোঁ আৰু কেনেকুৱা আহিছে। ইমানো বেয়া হোৱা নাই, মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, তথাপিও ইমান ধুনীয়া আহিছে। দেখিছেনে কেকৰ বস্তু অৰ্ডাৰ কৰিছিলোঁ, মানে কেক বনাম বুলি ভাবিছিলোঁ, সেইকাৰণে অৰ্ডাৰ কৰি থৈছোঁ আৰু এতিয়ালৈকে বনোৱা হোৱা নাই, তথাপিও আৰু আনি মেলি থৈ দিছোঁ। ভিডিঅ' এটাকে বনাই লৈছোঁ আনবক্সিং কৰা।